বীৰ লাচিত সেনাৰ এগৰাকী সদস্যক মিয়াই হত্যা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰত মিয়াৰ হাতত প্ৰাণ হেৰুৱাৰ অভিযোগ উঠিছে খিলঞ্জীয়াই। আৰু ইয়াৰ পাছতে মিয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনা গৰজি উঠিছে। ৰহস্যঘন অৱস্থাত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যু হৈছে। লাচিত সেনা দাবী কৰিছে মিয়াই হত্যা কৰিছে আমাৰ মানসক। সন্দেহজনক বাংলাদেশী হত্যা কৰাৰ গুৰুতৰ অভিযোগ। আমাৰ ল'ৰাটোক মাতি নি মিয়াই মাৰি পেলালে বুলি কৈছে শৃংখল চলিহাই। আৰু ইয়াৰ পিছতে প্ৰতিবাদ মুখৰ হৈ উঠিছে বীৰ লাচিত সেনাৰ সদস্যসকল। আৰু আৰক্ষী বিচাৰলৈ আমি বাট নাচাওঁ, তাণ্ডৱ হ'ব বুলি কৈছে বীৰ লাচিত সেনাই। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে পুনৰবাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই। এটা গুৰুত্বপূৰ্ণ খবৰ, বীৰ লাচিত সেনাৰ এগৰাকী নেতাক সন্দেহজনক বাংলাদেশী নাগৰিকে হত্যা কৰা গুৰুতৰ অভিযোগ উঠাৰ পিছতেই এতিয়া শিৱসাগৰ উত্তাল হৈ পৰিছে। মানসজ্যোতি চেতিয়াৰ ৰহস্যঘন অৱস্থাত মৃত্যু হৈছে। বীৰ লাচিত সেনা দাবী কৰিছে সন্দেহজনক বাংলাদেশী নাগৰিকে হত্যা কৰিছে আমাৰ নেতাগৰাকীক। আৰু এইবাৰ তাণ্ডৱ হ'ব বুলি কৈছে বীৰ লাচিত সেনাই। ইয়াকে লৈ শিৱসাগৰ পুনৰ উত্তাল হৈ পৰিছে। আমাৰ ল'ৰাটোক মাতি নি মিয়াই মাৰি পেলালে বুলি কৈছে বীৰ লাচিত সেনাই। আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত। আৰু আমি মন্তব্য শুনাইছোঁ। সেই গাঁৱৰ ৰাইজ ইতিমধ্যে তাত ৰৈ আছে, অসমত নাই। শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড অচি জড়িত আছে। আপোনালোকে এইবোৰ নিউজ বজাব। মানুহ ঘৰটো উটি গৈছিলে বানপানী। উটি যোৱাৰ পিছত দ্বীপ আছিল ন, উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপুত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপুত। এছাৰ তেল ডিপুত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাবলৈ দিয়া নাই। নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম, তেওঁ নিজকে সাংবাদিক বুলি কয়, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু সুবেৰা বেগম। এই 10টা নাম আমি পাইছোঁ, আৰু মানুহ জড়িত আছে। এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যে আমাৰ ল'ৰাটোক যে মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটোক মাৰি পেলালে, ঘৰত থকা ল'ৰাটোক। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলৈ, শিৱসাগৰ এছপিলে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল এছপিলে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বীৰ লাচিত সেনাৰ তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰত। আৰু এই দৃশ্য আমি শিৱসাগৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত। বীৰ লাচিত সেনাৰ সদস্য সন্দেহজনক বাংলাদেশী নাগৰিকে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। আৰু তাৰ পিছতে এইদৰে উত্তাল হৈ পৰিছে শিৱসাগৰ। আক্ৰমণ হৈছে, প্ৰতি আক্ৰমণ হ'ব বুলি কৈছে ইতিমধ্যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আমাৰ শিৱসাগৰৰ বীৰ ইৰছাদুল্লাহ আছে। এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। ইৰছাদুল্লাহ, হয় ইৰছাদ। শুনি আছো। হয় ইৰছাদ, এটা ডাঙৰ ঘটনা সংঘটিত হৈছে ইৰছাদ। হয় চাওক, মই প্ৰথমে এটা কথা কৈ লওঁ। ইতিমধ্যে শৃংখল চলিহা বীৰ লাচিত সেনাৰ যিগৰাকী নেতা, ইতিমধ্যে তেওঁ 48 ঘণ্টাৰ শিৱসাগৰ আৰক্ষীক সময়সীমা বান্ধি দিয়া পৰিলক্ষিত হৈছে। 48 ঘণ্টাৰ ভিতৰত যিসকল দোষী ব্যক্তি, তেওঁলোকক তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে। এইটো আজিৰ দিনটোৰ বা সন্ধিয়াটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এটা উক্তি বুলি মই ক'ম। কিন্তু মই ইয়াৰ কিছু ফ্লেশ্ববেকলৈ যাবলৈ চেষ্টা কৰিম।
যিহেতু মতিউৰ ৰহমান বুলি যিগৰাকী ব্যক্তি প্ৰায় 95 বছৰীয়া এগৰাকী বৃদ্ধা, যাৰ ঘৰটো সম্পূৰ্ণৰূপে তছনছ কৰি দিছিল আৰু তছনছ কৰাৰ পাছত তেওঁ বিগত 35টা দিন বিহুবৰ স্থিত যি এছাৰৰ ডিপু আছিল তাত তেওঁ আশ্ৰয় ল'ব লগা হৈছিল। কিন্তু বানৰ যি তাণ্ডৱ বা পানী শুকোৱাৰ লগে লগে এটা পুৰণি মাটিৰ বিবাদৰ পৰিপ্ৰেক্ষিতত অন্য এটা ফৈদে এই মতিউৰ ৰহমানৰ ঘৰটো দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই গোটেই ঘটনাটো 2-3 দিন ধৰি উমি আচলতে জ্বলি আছিল। কিন্তু এই গোটেই ঘটনাটোৰ লগত বিভিন্ন জাতীয় সংগঠনৰ লগতে মানস জ্যোতি চেতিয়া অৰ্থাৎ MJ চেতিয়াই সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু মতিউৰ ৰহমান বুলি যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছিল। তেওঁ যিটো ভাঙি গৈছিল ঘৰ, সেই ঘৰটো বনাই দিয়াত আচলতে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছিল। কিন্তু এই গোটেই ঘটনাটো উমি 2-3 দিনৰ ভিতৰত 2-3 দিন ধৰি এই ধৰণে আচলতে উমি জ্বলি আছিল। কিন্তু 23 তাৰিখে পুনৰ এই ঘটনাটোক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই উত্তপ্ত পৰিস্থিতিৰ কথা জানি মানস জ্যোতি চেতিয়া নামৰ যিগৰাকী বিলাসী থানাৰ শিমলুগুৰি আঞ্চলিকৰ যিগৰাকী সভাপতি, তেওঁ যি প্ৰজ্ঞা বস্তি বুলি আছে বিহুবৰ, তালৈ আচলতে ৰাওনা হৈছিল আৰু তাতে তেওঁ প্ৰজ্ঞা বস্তিৰ যি প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়ৰ সন্মুখতেই তেওঁক অচেতন অৱস্থাত লোকসকলে উদ্ধাৰ কৰে। তেতিয়ালৈকে গোটেই ঘটনাটো আচলতে সাধাৰণ দুৰ্ঘটনাৰ ঘটনা বুলি মানুহে ভাবিছিল। কিন্তু তেওঁ লিগিৰিপুখুৰী আৰক্ষী যি অসামৰিক চিকিৎসালয় আছে, চিকিৎসালয় লৈ যোৱাৰ পাছত তেওঁ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ যি চিকিৎসা মহাবিদ্যালয় আছে, অসম চিকিৎসা মহাবিদ্যালয়, তালৈ ৰাওনা কৰা হ'ল। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনকভাৱে আজি পুৱা 4:30 মানস চেতিয়াই আচলতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। তাৰ পাছতে বিলাসী থানাই শিৱসাগৰ সদৰ থানাত আবেলি পৰত এখন এজাহাৰ দাখিল কৰে 10জন মানুহৰ নাম সন্নিৱিষ্ট কৰি। আৰু এই গোটেই ঘটনাটো দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড আৰু ইয়াত সেই পুৰণি মাটিৰ বিবাদৰ লগত সম্পৰ্ক আছে বুলি দাবী উত্থাপন কৰে। আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুল ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম, মুৰ্ছিদা বেগম, চেলিমা বেগম, মস্তিকা বেগম, আনোৱাৰ বেগম, সুৰেয়া বেগম আদি এই 10গৰাকী পুৰুষ আৰু মহিলাৰ নাম সন্নিৱিষ্ট কৰি শিৱসাগৰ সদৰ থানাত ইতিমধ্যে বিলাসী সেনাৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে। আৰু আজি আবেলি পৰত যিহেতু আমি অসম লাইভ 24 ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ, মানস জ্যোতি চেতিয়াক ইতিমধ্যে শিৱসাগৰৰ যি মুখ্য কাৰ্যালয় আছে বিলাসী থানাৰ, তাত আনি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰন্টু পানী ফুকনকে আদি কৰি যিসকল জ্যেষ্ঠ নেতা আছে তেওঁলোকে বিলাসী থানাৰ প্ৰথমজন জাতীয় শ্বহীদ হিচাপে মানস জ্যোতি চেতিয়াক স্বীকৃতি প্ৰদান কৰে। আৰু তাৰ লগে লগে এই গোটেই বিলাসী থানাৰ যি আচলতে ক্ষোভিত বা কান্দোনৰ ৰোল উঠি থকা যিটো পৰিৱেশ, তেওঁৰ সতীৰ্থ সংগ্ৰামীসকলে বিহুবৰ থানাৰ অভিমুখে আচলতে ৰাওনা হয় আৰু শৃংখল চলিয়া সুস্পষ্টভাৱে এটা কথা কৈছিল যে বিহুবৰ থানাৰ যিগৰাকী ছেকেণ্ড OC তেওঁ গাফিলতি আছে বুলি তেওঁ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছিল। আনহাতে আমি যেতিয়া শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ, যেতিয়া মন্তব্য লোৱাৰ চেষ্টা কৰিছিলোঁ, তেতিয়া তেওঁ কৈছিল যে বিলাসী সেনাৰ ফালৰ পৰা 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে। কিন্তু আমাক 48 ঘণ্টাৰ প্ৰয়োজন কিয়? যদিহে এই গোটেই ঘটনাটো বিলাসী সেনাই কোৱাৰ দৰে কিবা পৰিকল্পিত হত্যাকাণ্ড বুলি যদি আমি তদন্তত যদি পাওঁ, তেনেহ'লে নিশ্চিতভাৱে এই তদন্ত সঠিক পথে আগবাঢ়িব বুলি কৈছিল আৰু যিকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোকক তদন্তৰ আওতালে আনিব বুলি কৈছিল। আৰু ইতিমধ্যে তেখেতক যি ধৰ্মীয় ৰীতি নীতি মানস চেতিয়াক মৈদাম দি পেলাই তেওঁক আচলতে শেষকৃত্য সম্পন্ন কৰা হ'ব। কিন্তু ঋতুস্মিন শৰ্মাই এটা কথা উল্লেখ কৰোঁ, বিগত দিনকেইটাত যি 19 তাৰিখৰ মহাপ্ৰলয়, সেই মহাপ্ৰলয়ৰ শিমলুগুৰি নিজৰ বানত ডুবি আছিল। মানস জ্যোতি চেতিয়াৰ যি বাসগৃহ, সেই বাসগৃহও বানত ডুবি আছিল। কিন্তু এই যুৱকজন, সৰ্বৰাহী যুৱকজন, যাক মৰমতে সকলোৱে MJ চেতিয়া বুলি সম্বোধন কৰে, তেখেতে কিন্তু প্ৰত্যেকটো সময়ত নেপালী কুটি, চন্তক, বিহুবৰ, প্ৰজ্ঞাবস্তি, কেন্দ্ৰগুৰিকে আদি কৰি এই সমগ্ৰ অঞ্চলটোক যি দিশৰ বলিয়াবানে ধুই নিছিল, সেই বলিয়াবানত হকবকাই থকা মানুহৰ কাষত থিয় হৈছিল। বিভিন্নজনৰ লগত যেতিয়া আমি কথা পাতিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিল যে একো কৰিব নোৱাৰিলেও ল'ৰাটোৱে
এটা বটল পানী হ'লেও যুগুতাই দিছিল বুলি ইতিমধ্যে বহুজনে কৈছে। আৰু এই স্বভাৱৰ কাৰণে বা চৰিত্ৰটোৰ কাৰণে মানুহক ভাল পোৱা, জাতিক ভাল পোৱা এই যিটো স্বভাৱ মানৱজ্যোতি চেতিয়াৰ আছিল, সেইবাবে আচলতে তেওঁ পুনৰবাৰ যিগৰাকী আচলতে ভুক্তভোগী 95 বছৰীয়া বৃদ্ধ, তেওঁ ঘৰটো অভিযোগ অনুসৰি যি দখল কৰাৰ চেষ্টা কৰিছিলে এটা ফৈদে, সেই ফৈদটোৰ বিপক্ষে গৈ তেওঁ মাত মাতিছিল আৰু এই বৃদ্ধজনৰ কাষত থিয় দিছিল। আৰু যাৰ বাবে এতিয়া বিলচি থানাৰ অভিযোগ অনুসৰি সেই বিশেষ থিয় দিয়াৰ বাবে আচলতে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। যিহেতু আমি কিছুমান কাৰিকৰীগত কাৰণত আমি পষ্টমৰ্টেমৰ কথা ব্যক্ত কৰিব নোৱাৰোঁ, কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় ঋতুস্মিন শৰ্মা, এতিয়া সমগ্ৰ জিলাত এই বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু বিলচি থানাৰ যি পৰিয়াল, সেই পৰিয়াল ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। লক্ষণীয় হ'ব শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিয়াই যি দাবী কৰিছে 48 ঘণ্টাৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰিব লাগিব, তদন্তৰ আওতালৈ আনিব লাগিব, এই কথাবিলাক এতিয়া কি দিশলৈ অগ্ৰসৰ হয়। ঋতুস্মিন শৰ্মা। হয় ৰিচাদ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু সন্দেহজনক বাংলাদেশী নাগৰিকে বিলচি থানাৰ এগৰাকী নেতাক হত্যা কৰাৰ বুলি অভিযোগ উঠাৰ পিছতেই এইদৰে শিৱসাগৰ উত্তাল হৈ পৰিছে। 48 ঘণ্টা সময়সীমা বান্ধি দিছে আৰু আক্ৰমণ হৈছে যেতিয়া প্ৰতি আক্ৰমণ হ'ব বুলি স্পষ্ট কৰি দিছে শৃংখল চলিহাই। বিচাৰ কৰিব নোৱাৰা অসম পুলিচ হাই হাই আমাক ন্যায় লাগিব লাগিব লাগিব